Iwan baccio mar kutta bhai dekha kha video de uthesu to ke last korsi ai ya halla boria bola satni kena bo satni ekdom sandar zabardast ar kalar dhun bile uche anjar biji ha anjar oh guys mano hoy eta olop ei obostan hoba anok 4 into 4 ha aha akono oh kan 4 into 4 into man ki futti likhsinu dekhson aji ki aru skin khan tu boria mare sob dhaka jabo ako dekha jabo ekha gireri alar se itul bangso rakhi jabo na e ha ki janai Hello guys, welcome back to our channel Brothers Collection aru good morning eta hakoloke jone disu aji mosto thanda he guys to ami bhablu aji picnic eta khaba jamu niki picnic khaba jam muk dekha nai da guys sak iyako sok petlak hoga moi eta kam korsi dikhina kolat khori ekdam mane guys aji picnic khaba jai asu kot ja asu kot na jam sai thakok sunolo bazar korba se bazar khine kollang dok dok guys bazar ahi balur boy akoslo hal kande bageta khande alo dokra uthai nai bole ঘুমতির বেটাও বাজারে করে নাই কিবাকে পানি সানি লৈ লো মেরা হেসে খরি সরি এ বাজার খান কিবাকে কरू রব দক দক তো গাইস আমাৰ বাজাৰ সজাৰ হৈ গেল আজি আমাৰ লব খানা খাব জিতুল পেনেল আৰু জ্যোতিষ আৰু শংকৰ আছে মানৱ আছে বেছি নাই আৰু আমি 5-6 জন মান আছো বাবলু আছে দক আৰু কিনকে কি কৰো খাই থাকক আৰু এখন কি পাব্লিক কেৰিয়াৰ না কি আপা ও আৰু এলন মাস্কে কি কৰি আছে গাড়ী দি আছে খানা আজি কেতিয়া খাবা মই বুজিব নাই কিন্তু খানা খাবা মানে কি জানা এটা খানাৰ মতে আইটেম বহুত আছিল কিন্তু দেৰি গেল না এটা 12টা বাজি গেল সেইকাৰণে এটা কি হ'ব জানো মাংস আৰু চালা ৰাখলাই বাকি ভাত গদা একবাৰ আছিল গল্লা খাই গল্লাই জীৱনত দেখি বিছা ঘৰত মুঠতে কভাৰ পাই হলে মাছ আনবাই লাগিব দে তো গাইস মানুহ এটা অলপ এই অৱস্থান হবা আনক 4 into 4 aha akono oh kan 4 into 4 into 4 ka ayo iwake ইমান কি ফুটি লিখছিনো দেখছন আজি কি আৰু স্কিন খান তো বঢ়িয়া মারে সব ঢাকা যাব আকৌ দেখা যাব এখন গিৰেৰি কালারটো বেলেগ ইনবা লাগছি না গাইস আমি মানে দূৰত যাব জানো নাই অসতে কৰি দিছে কামটো আজি অসতে কামটো হইলো সব পৰিবেশ চাচোন পৰিবেশ দেখাবার স্কিন খান আগে ৰং ৰবা ৰাইছে কি এখন কি পাৰা হানি লিখেছে পৰিবেশ কি আৰু আমি একে আইছো এই বাবার থানত তো এটা পিকনিক খাই আমি দেখাইছো এটো নদীটো আমাৰ আপনি হাও কেনা করে আও গাইস আমি মানে ব্রেকফাস্ট করবার কারণে জামজেলি ইমান নহল আমার ব্রেকফাস্ট এই করি কাম কৰি সাফাই কৰিছে মানে পইচা দি নাই না পইচা দিলে কিন্তু দূৰকে গেল বাছ লৈ গেল বক্সটা আনছো আমি ডাঙৰ বক্স আনছো ৰব লিখাম ৰব অলপ পিছত জেবিএল সাফা দেখা লক জেবিএল আনছো আমি অকমান হয়তো 10 মান আছো আমি দক গাইস আমাৰ চকাটো জ্বলি গেল ৰব চকাটো জ্বলাই দিলো আৰু বাবু হুনি আৰম্ভ কৰি দিলা একদম সবজি কাটা বাবু কেনা মান টুটৰ আজি ও মজা আলু হে চলবি তই এখন দি অছুন ভালকে কাম কৰে আজি বালা মাৰ তই কৰি আছো এই পিয়াজ কাটু কি লাগি আজি বালা মাছি এক মানে মুঠতে আজি দিম ৰব মানে গাইস দুৰ্ঘটনাটো বাছি না অসমত সেইকাৰণে ভাবিলো আমি অসতে যাম কবাই বাইক চেক লৈ যাম মানে পইচা পাতিৰ অলপ প্ৰভাৱ তো জানে সকলে আমি এতিয়া খালি লওক আমাৰ বাবাৰ থানা আশ্ৰমৰ কাষতে নদীৰ পাৰত একদিন দি আহিছিলো তাতে গৈছো দিয়ক বহুত আছে কৰি আছে বহুতে পাৰ্টি দক এনজয় কৰক লাগি গেল লগতে বঢ়িয়া আমাৰ পেনেল পকাই পিয়াজ কাটা আৰম্ভ কৰি দিলে আৰু আমাৰ লাৰু ভাই বহা আৰম্ভ কৰি দিলে তো জানেই গাইছ মস্ত খাই লৈ থাকো কি একো কাম নাই অংকাৰ কি তই কিবা এটা ডাইলগ এটা কচোন হা তই নাট্যকাৰ দেখোন হলে আজি মনটো ভাল লাগিছে নে তোৰ হা দে লাৰু মাথাটো সমান মাংস লৈছো আমি চকচোন সমান কৰি চক একদম লাৰুৰ মাথাটোৰ সমানে 4 কিলো আনছো 4 কিলো দে 1 পোৱা আছে এখনি দিন 1 পোৱা এখন ককছো 1 পোৱা আছে না 4 কিলো আছে কক ভাই 1 কিলো মাংস লাগব তোৰ মাথাটোৰ সমান আনছো চাছো একদম সমানত আনছো চা একদম পুৰা লিখিছো একদম দে গাইস আমাৰ জেবিএল টো লিখি আছো ৰব পৰবা উলি আছে মানে অলপ ওজন আছে তো মোৰ গাড়ী লিখি আছে ৰব লিখি আছো দক
ৰাইজক দেখাই দে একদম কিমান চাউণ্ড কিমান তোৰ পিঁপৰা শুনা পাই না পিঁপৰা শুনা পাব না বাজে দে আছোন বাপ চাউণ্ড লিখছি আমাৰ আমিও কম মাল নহয় তাহাক কিন্তু একদম সেই কৰি পেলাম দা 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 লাগি থাকা তুমি পুৰা আমাৰ পিঁয়াজ জ্বলা একদম বহি গেল অলপ ভাজিব লাগিব এতিয়া ৰান্ধা কাৰ্য একদম আৰম্ভ কৰি দিলাক যিটোলে পুৰা বনাই আছে একদম মাঙা সামাজিক গাছ আৰু আমাৰ নাট্যকাৰো আছে নাট্যকাৰে কিবা এটা আৱিষ্কাৰ কৰি আছে ৰব নাট্যকাৰ কি আৱিষ্কাৰ কৰি আছনো ফুলকা বাহেৰ লা তই বেলেগ মানুহ শুনে ভাল নাট্যকাৰো তই কাৰিকৰ অলকা বা আমাৰ অসমীয়া জাতিৰ আৱেগ অলকা বা এতিয়া বাহ হৈ থকা নাই তই পাগলা কৰি দিবি দে তই সঁচা পাগলা কৰি দিবি দে দে তই লাগি থাক দে দে গাছ আমাৰ বাবু শুনো কেইটামান আহি বেছি ৰব শুনো পিকনিক খাব আহিছে বোলে স্কুলৰ পৰা বাবু কিবা কৈ আছো ভাল লাগছি না কেনা ফুৰ্তি তোৰ কৰব আহিছ কচোন কৈ দে বনিবাৰী দে আমাৰ ওচৰৰে না দুনো দা ফুৰ্তি কৰা গাছ আমাৰ ৰান্ধনী মানে আজি লাৰু ভাই হব বোলে যিটো লগ দলিয়াই দিছি লাৰু ভাই কৰিব ৰব দেখি আছো ৰব তাক ৰব অ লাৰু ভাই কি পুতৈ জেকেট চেকেট পিন্ধি বেয়া কথা কৈ বনাই বহুত গম পাইছা না কিন্তু এইকেইটা যি পাৰ্টি কেইটা কি কৰি আছে মই চোৱা শিক্ষাৰ্থী নাপে দে কবা নাপে শিক্ষাৰ্থী ডাঙে ডাঙে আজি ধৈৰ্য ৰাখ আজি আকৌ দেই অলপ ধৈৰ্য ৰচোন বাবু হাল্লা এটা লগাই লৈছোন দেই হাল্লা এটা ৰান্ধনী বোলে কি আনিবা তুমি গৰম পানী ৰান্ধি আছে ভাত ৰান্ধিবি নেকি তই দে ৰান তই দে গম পাইছো দে তই কি ভাত ৰান্ধি খুৱাবি আজি ফোন কৰিলি কথা নাপতা ফোন কৰিলি কথা নাপতা আৰু তই ট্ৰেইন লৈ চাৰিচকীয়ালৈকে আহিছা আপোনালোকৰ গান শুনে গাড়ীত এৰোপ্লেন নাই চাবি দিলো মই আপোনালোকক চাবি বাদ দে বঢ়িয়া বঢ়িয়া বাকী ভাল না নাই দে দে বঢ়িয়া 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 শংকৰ জানো তুমি ঢালিবা এইটো মাংস ৰাখবি যাব না সিজা নাই গাইছ আমাৰ আঞ্জা পাতি হৈছে ভাল হৈছে না আমাৰ ভাল হৈছে না ভাল হৈছে না একদম বঢ়িয়া মানে আঞ্জাটো বঢ়িয়া আছে একদম আমাক একদম ৰব মটন নাজানো যেনিবা বঢ়িয়া আছে একদম এই লিখছি না কালাৰ পুৰা কালাৰফুল মাংস 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 এই চক পুৰা মই ডক 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 চাটনি কেনা হব কালাৰ ধন বেলেগ উঠছে আঞ্জাৰ তই কি খাইছা এনে গিলাচত বেয়া বস্তুটো নাই গাড়ী আঞ্জা লগে মাংস আঞ্জা লগ বেয়া বস্তু বুলি ভাবিব আমি নাখাওঁ দক এগলা দক দক একদম ৰেডি হৈছে আৰু আমি খালি হল এতিয়া গাটো ধোৱালে গাটো একবাৰ ধুই ল'ব মই নদীত দক দক মই বুঢ়া দিয়া নাই ধুং নেকি তাকে ভাবি আছো ৰব গাইছ এতিয়া বুলি লৈ লওক বাপা ঐ দক ঠাণ্ডা হৈ দক দক আপোনালোক কৈছো যে আমি বাবাৰ থানো কৈছো বাবলু আছে যে আমাৰ লগত বাবলু হেণ্ডচাম বয় আৰু এই ইয়াকটো চিনি পায় পৰশ ফকতীয়া কেনা কৰে ই তো আমাৰ ভাতটাৰ হৈছে আমি মন্দিৰ আমি দেখিছো মোৰ এৰিয়া আহি মোকে দাম দি আছা তোৰ এৰিয়া সেইকাৰণে বানপানী উঠে তোৰ এৰিয়া কিন্তু এৰিয়া কিন্তু কুকুৰ থাকে দেই তই যদি কুকুৰ মই বেয়া নাপাওঁ অলপ মই বেয়া দুখ হয়তো কিয় ইমান ওপৰত দিলো নুই তাৰেও তলতটো দে দে ৰস কৰি দিলে দিলে বোলে দক দক গাই খাই থাকক এলা কৰি থাকে জাবৰামি গিলা মাটিত নাই আকৌ বাপু কি খাই আছা তই এনকে ভাল বনাইছি আজি চেলকি দে ধুবা নালগে আৰু দে 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 হে কিনকে খা মানুহে সদি অলপ বৰহত দে শংকৰত ত্ৰিপাল ফালি পেলো বঢ়িয়া বঢ়িয়া মানে কি যি আঞ্জা খাই নিচা আহিছি ঠিকে আছে দা কাটা 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 মজা দে কেনে পাইছ দোকান হল না তিৰপাল দেখছ আমি কেনা লাভ কৰি দিওঁ এখন তিৰপালৰ দোকান কৰি দিলো 510 টকা দেওঁ না এখনত
অ গাইছ আমাৰ ভাত তাত হৈ গৈছে এতিয়া আমি খাবা মানে বহু আৰু তোহাতে কি ভাত খাবা ভাবি তো সোনকাল কিয় বহিবা লাগে চবৰে জোখৰ ভাত আনিছো আমি ইমান সৌখা গাইছ আমি যে নাখাওঁকে থাকি চৰত কাণ ফালি দিম তোৰ দে দে গাইছ আমাৰ আৰম্ভ হৈ গৈছে খানা মানুহ বঢ়িয়া বঢ়িয়া চৰি পিছ ল আৰু গাইছ আমাৰ এই দক মাংস চালাড আৰু তই ইয়াক দিয়া নাই মাংস আৰু চালাড দেখছি না গাইছ কি লৈ যাব দিছে খৌখা মানুহ এই ভাত খাব গাছ আৰম্ভ কৰিয়ে দিম দক আমি আৰু খানা এটা ব্লগ চলি আছে ফটো লৈ ভিডিঅ' চলি আছে গাছ মজা বুম টেষ্টি ডক ডক খাওক আপোনালোকেও গাছ পুৰা মজা হৈছে আঞ্জা কৈছো না বঢ়িয়া ৰান্ধিছিল কিন্তু চালাদ খান অলপ কেম্বা কৈছে এই 60 টকাৰে চালাই ভাত কেইটা কিবা পাইনা কৈছি হে খাব পাৰি মাংস দি পাইনা ভাত তোক কেতিয়াবা কৈছো না মই বেয়া মাৰি নিদো খাই দিয়া ভাত চুপ ভাত খাই থাক গাইছ মই খাই শেষ কৰি ভাল লৈ চক হাৰাইছো দক বাকী কৰে নাই পুৰা মাৰি দিছো তন্তই নাকে বডিৰ মাংস নাই হে দক দক গাইছ পুৰা খাই দিলো হে কি এনে গেলে চালাড মাংস এনে গা বুলি নকবি কিন্তু মাংস পুৰা খাইছো গাইছ বুন চুন গটা খাইছো বাবলো পাইছো দা শংকৰ একদম ভুলিছি পাইছো না বঢ়িয়া ডাঙৰকে ক বাপু খাইছো বঢ়িয়া গাছ বেয়া খাইছো আৰু আমি কুকুৰকো খুৱাই আছো কুকুৰকো আৰু ই আমাৰ ই আকৌ নহয় দক গাছ মুগাত ধো আমি দক দক চাই থাকক গাইছে এইকেইটা পিকনিক পাৰ্টি জীৱনটো খাই পেলছি কিবা এটা বাৰ্ষিক অধিবেশন পাইছে আমাৰ কুৰ্তা ভাই দে খা ভিডিঅ' দে উঠাইছো তোকে লাজ কৰছি আই দে গাছ ভাত তাত খোৱা হ'ল আৰু মই মোবাইলটো ক্লিপটো বানাইছিলো এইটো চেম ক্লিপ কিন্তু কি হৈছে মোবাইলটো এতিয়া মোৰ বেয়া হ'ল কিজানি আকৌ নাহিছে কলা হৈ গৈছে আৰু এতিয়া আমাৰ চলি আছে বাচন ধোৱাৰ প্ৰক্ৰিয়া আৰু বাচন ধোৱাৰ আছে আমাৰ মানক আৰু এইকেইটা আমাৰ পিকনিক পাৰ্টি শংকৰ ভাই তুমিও কিবা কৰি আছ নেকি বাচন ধুইছ না দে ধোৱা গাইজাৰ চাবাই ওলছো দক কিনো কৰি থাকিম আৰু বেলেগে পিকনিক খাই ডেন্স কৰিছে আমাৰতো গান বাজনা আকৌ নাইয়ে তো চলি হাত কেনা লাগিলো ভাল পাইছে না তুমি কিনা পালা কৈছো মইতো কিনা বঢ়িয়া লাগছে গাটো ভাল পাইছে না গাটো ভাল পাইছে না জজৰ ভাৱ হৈ আছিল জজৰ ভাৱ হৈছে তো গাছ ভিডিঅ'টো বেছি লম্বা নকৰে দক না কি ভিডিঅ'টো আজি ইমানতে কৈ দিলো যদি ভিডিঅ'টো ভাল লাগছে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব দক আৰু বিহুটো আহি পাইছে আৰু কালিৰ পৰা আমি মেছেজ জ্বলাম তো আজিকালি বাই নতুন ভিডিঅ'ত লগ পাই আছো দক